কংগ্ৰেছৰ জ্যেষ্ঠ নেতা ভূপেন বৰা আৰু দেৱব্ৰত শইকীয়াই শালীনতাৰ সীমা অতিক্ৰম কৰাৰ মুখ্যমন্ত্ৰীয়ে যি অভিযোগ আনিছিল সেই সন্দৰ্ভত মন্তব্য ব্যক্ত কৰিছে কংগ্ৰেছ নেত্ৰী মীৰা বৰঠাকুৰে। ভূপেন বৰা, দেৱব্ৰত শইকীয়া আৰু মীৰা বৰঠাকুৰৰ কথোপকথনত কোনো অশালীন শব্দ ব্যৱহাৰ হোৱা নাছিল। এয়া এক ঘৰুৱা আলোচনাহে আছিল বুলি প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে মীৰা বৰঠাকুৰে। ভূপেন বৰাই মহিলাক সন্মান দিব জানে। মুখ্যমন্ত্ৰীয়ে মহিলাৰ ওপৰত পূৰ্বে কৰা মন্তব্যৰ ওপৰতহে প্ৰশ্ন উত্থাপন কৰে মীৰা বৰঠাকুৰে। পত্নীৰ সৈতে মুখ্যমন্ত্ৰীৰ সংঘাত হৈছে বুলিও মন্তব্য কৰে মীৰা বৰঠাকুৰে। দুৰ্ভাগ্যজনক কথা, এনেকুৱা কোনো কথা কোৱা নাই। ভূপেন বৰা ডাঙৰীয়াই কৈ আছিলে যে মানে আপোনালোকে এই কথাখিনি কৈ দলত আমি যেতিয়া কেতিয়াবা ঘৰত আপোনালোকে কয় নে নকয়, কেতিয়াবা কিছুমান ঘৰুৱাভাৱে কথা কোৱা হয়। কৈছে যে মই কৈছোঁ ভাষণটো আপোনাৰ খুব ভাল হৈছে ভূপেন দা। কৈছে ভাষণটোতো ভালেই হয়, কিন্তু আপোনালোকে আমাৰ মহিলা কংগ্ৰেছতে হওক, লখিমপুৰ সেইফাললৈ আপোনালোকে পূৰা মানে বাঁহ দিয়ে, এনেকুৱা কথা এটা কৈছে। এইবিলাকতো আমাৰ কেতিয়াবা ঘৰুৱাভাৱে কিছুমান কথা কৈ যায়। মুখ্যমন্ত্ৰীয়ে যে এই কথাটোত এজন মুখ্যমন্ত্ৰীয়ে ইমান অশ্লীল দেখিলে মই ভাবি পোৱা নাই, কাৰণ কোনো অশ্লীল কথা মুখ্যমন্ত্ৰীয়ে জনা ভাল যে ভূপেন বৰা ডাঙৰীয়া CLP মোৰ জ্যেষ্ঠ ভাতৃ সদৃশ আৰু গৌৰৱ গগৈ ডাঙৰীয়াও মোৰ ভাতৃ সদৃশ। আমাৰ তাত এটা ভাল তেনেকুৱা বন্ধুত্বসুলভ আমাৰ তাত পৰিৱেশ আছে। গতিকে মুখ্যমন্ত্ৰীয়ে চাওক, খালক পায়, পাপীয়ে পাপক বিচাৰি পায়। গতিকে এতিয়া যেনেকুৱা মানুহ তেনেকুৱাই দেখিব। তেওঁ সদায় এই বেয়াবিলাক খুচৰি ফুৰা মানুহ, বেয়াবিলাককে দেখিছে।